দেবগণ দেবরাজ ইন্দ্রময় হরগর রজা প্রকৃতির সর্বরূপ সম্মিলিত করি বিধাতার অপূর্ব সৃষ্টি এই অমরাবতীপুর মোর এই সাম্রাজ্য স্বর্গীয় জ্যোতিয়ে ভরা এই অমরাবতীপুর নুহে জানো দেবগণ দেৱতাৰ অমূল্য সম্পদ সঁচা দেবরাজ কিন্তু দেবগণ দেবরাজ দেৱৰ্ষি নাৰদে দীঘল সংবাদ সংবাদ দেৱগণ দেৱৰ্ষি নাৰদে দীঘল সংবাদ আৰু কিছুদিনৰ পাছত এই পৃথিৱীত মহাপ্ৰলয়ৰ আৰম্ভ হ'ব এই পৃথিৱীত জীৱ জন্তু তৰুণ তৃণ মনুষ্যকে আদি কৰি একো জীয়াই নাথাকিব সকলো ডুব যাব জলৰ মধ্যত আৰু তেতিয়া যক্ষ ৰক্ষ দানৱবিলাকে মূৰ দাঙি উঠিব সেই দানৱগণে আমাৰ এই স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিব পাৰে তেতিয়া তাৰ উপায় কি কৰা হ'ব দেৱগণ তেতিয়াহ'লে দেৱতাসকলে মনুষ্যৰ পূজা পাতলৰ পৰা বঞ্চিত হ'ব দেৱতাবিলাকক পূজা পাতল কোনে দিব দেৱৰাজ ইয়াৰ ব্যৱস্থা কি হ'ব মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো আমাৰ দুৰ্ভাগ্যৰ কথা পৃথিৱীত যদি পূজা পাতল যাগ যজ্ঞ আদি নচলে তেতিয়া সমগ্ৰ পৃথিৱী অধৰ্মই চাৰি ধৰিব এই ক্ষেত্ৰত মৃত্যু অধিপতিয়ে বা কি ভাবি পাইছে ক'বলৈ কি আছে দেৱৰাজ মোৰ নামতো পূজা পাতল একোৱেই নাই মোৰ কাম যমনগৰত পাপীক শাস্তি প্ৰদান কৰা মহাপ্ৰলয়ত সকলোৰে মৃত্যু হোৱাৰ লগে লগে মোৰ যমনগৰত মৃতাত্মাবোৰ ভৰি পৰিব ধাৰ্মিক অধাৰ্মিক বিলাক বাছি উলিয়াই শাস্তি প্ৰদান কৰে মোৰ কাম এতিয়া দেখিছো সেইবোৰ ৰাখিবৰ বাবে মই আৰু এখন যমনগৰ নিৰ্মাণ কৰিব লাগিব আপোনাৰ তাতেই শান্তি আছে আপোনাৰ ওচৰত দৈত্য দানৱগণ নাপায়গৈ আমিহে ইয়াৰ ফল ভোগ কৰিব লাগিব গতিকে দেৱগণ দেৱৰাজ আমি এতিয়া বিষ্ণুৰ ওচৰলৈ গৈ ইয়াৰ এক আলোচনা কৰিব লাগিব নহ'লে স্বৰ্গ ৰক্ষা কৰা কঠিন হৈ পৰিব গতিকে দেৱগণ দেৱৰাজ আমি এতিয়া নিষ্কৰ্তব্যত সৱগ্ৰহ বলক দেৱৰাজ
যে ভাই হোক পৃথিবীর সকল দেখ জয় কালী হত্যা হত্যা লুণ্ঠন লুণ্ঠন নারী নারী হরণ হরণ ওরে প্রেমিকা সৃষ্টি করি ফালন করা মখমুর করি যাব লাগিব ও দাদা আৰু কতি দয়া দয়া মমতা মমতা নাই মমতা কেমন হত্যা কেমন হত্যা কেমন হত্যা চিন্তা নকৰিবা দাদা নাল হাতৰ পৰা মনুষ্য কিংবা দেৱতা হাৰি যাব নোৱাৰে ইতিমধ্যে বহুতক হত্যা কৰিম এই দেখোন ধন ধন লুটি অনা হৈছে দাদা দাদা এই টেকপুৰৰ ধন সম্পত্তি মণি মুকুতা আনি আমাৰ ৰাজভঁৰাল বৰুৱা হৈছে দাদা আৰু সুন্দৰী সুন্দৰী ও দাদা সুন্দৰী নাৰী নাৰী ও দাদা নাৰী বিলাকক আমাৰ ৰাজকাৰে ঘনি কৰা হৈছে দাদা ধৈর্যবীর ভক্তিবুল দাদা তোমালোকৰ বীৰত্বৰ তুলনা নাই এবার এবার চেষ্টারে করবানন্দ স্বর্গ মর্ত মর্ত পাতাল পাতাল ওগে 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 তলি হা হা মরণ চক্ক করি আরম্ভ হতাকে জগা করিব নিবারে হতাক হত্যা করিব লাগিব ও দাদা ঋষি মুনি সকলৰ ইমান অহংকাৰ নহয় আৰু হত্যাবান আমাৰ মৃত্যুৰ কাৰণে মৰণ চক্কৰ আৰম্ভ কৰিছে দাদা
করা হোক বুঝক বুঝক জগতে দেখার শক্তি কিবা আক্রমণ করে ভাইও আল্লাহ দৈত্যবতী অপুরি আবাদ কই শ্রেষ্ঠ বীর বলি আমি স্বীকার করি আমি আজের পর আমি আপনাকে দক্ষ রাজ্যর অধিপতি পাতিল আমাকে রক্ষা করো দৈত্যবতী মই তোমালোকৰ কথা বান্তি হৈছো মোৰ নাম হৈছে ভয়দত্ত সমগ্ৰ পৃথিৱীৰ ভগৱান হৰণ কৰিবলৈ হেতু লক্ষ্মীয়ে মোক স্বজন কৰিছে মোৰ ব্যক্ত কৰেও ঘটাব নোৱাৰে সদময় শৰীৰ মোৰ সকলোৱে দৈত্যবতী আমার অস্তবিরত আপনার মুন্ডত পরে থানবান হয়ে গেল দৈত্যবতী আজের পরে আমি একেলগে মিলি পৃথিবীত মহাপ্ৰলয়ৰ ঘোষণা কৰিব লাগিব তোমালোকে কিন্তু ভয় নকৰিবা আমাক বাধা দিব পৰা শক্তি কাৰো নাই পৃথিৱীত মহাপ্ৰলয়ৰ ঘোষণা হ'ব শুনা চৰকাৰী দেৱতা আৰু মৈত্ৰৰে এই ব্ৰহ্মা এই ব্ৰহ্মাই পৃথিৱীৰ বেদ বেদাংগবিলাক লৈ পৰ্বতৰ গুহাত লুকুৱাই ৰাখিছে এইবিলাক আমি সোনকালে বিচাৰি উলিয়াব লাগিব উত্তম হও দৈত্যবতী তেন্তে আমি বেদ বেদাংগবিলাক লৈ পৃথিৱীত এক শক্তি সম্ৰাট হৈ জীয়াই থাকিব পাৰিম আনন্দ কৰা জয় ধৰি কৰা হে মহাবীৰ জয় আনন্দ জয় আনন্দ জয় আনন্দ জয় 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 দৈত্য বীর আরে সঙ্গে সঙ্গে গভীর গভীর কুলাঙ্গার পুত্র তই মোর পুত্র হয়ে এনে কুকর্মত লিপ্ত হলে তোর গর্ভত থকা হস্ত জ্ঞান ইয়ালে গেললে তোর তোর কুকর্মর বাবে আজি মোর সৃষ্টি ধ্বংস হব ধৰিছে দেব সমাজত তই মানি পুৰুষ হৈ জগতত হৰিনাম লৈ হৰিপুৰ কিন্তু তই আজি যে মহাভুল কৰিলে তাৰ কোনো
জামানাই পিতা তোর সুতকে গুলময় চিরদিনের ভাবে বিলুপ্ত হবে পিতা আদর যা বল বল করা পিতা মোর ডুবই হতবারে করে চন্দিকার ইউএক করব ফল পিতা কর্মফল ও পিতা কি কি কর্মফল ওই ওই আজি মো হাস্ত জ্ঞান দিবলৈ আহিছ ওই পিতা হন পিতা মোর চাৰিটা সন্তানে মোর কথা মতে সাংসাৰিকৈ মোর সৃষ্টিত মান বহাইছে কিন্তু তোক মই সংসাৰ কৰিবলৈ কোৱাত তই মোর বাক্য সেৱা জ্ঞান কৰি নিজকে জ্ঞানী বুলি ভাবিছ ওই পিতা তোক আজি মই নকৰিম কাম তোক আজি মই বক বহাম পিতা মোর গর্ভস্থ হবলৈ এই মুহূৰ্তৰে বিলুপ্ত পিতা নৈত বংশ জন্ম গ্ৰহণ কৰি পিতা বিবাহ পাশত আবদ্ধ হৈ সাংসাৰিকৈ জীৱন অতিবাহিত কৰিবৰ বাবে পিতা যুগলৈ বৰ্তলৈ সহিবৰ মোৰ বক্তব্য পিতা এনে প্ৰভু নকৰিব ব্ৰতাত আপুনি সৃষ্টিৰ অধিকাৰী আপুনি পুত্ৰক ক্ষমা কৰক পিতা জামানাই ওলাকাৰ পুত্ৰ মোৰ বক্তব্য নহয় খণ্ডন মোৰ হাতে তোক অনাম বংশগত পিতা এই কাম কৰিলে গুৰুতৰ শাস্তি কৰিলে প্ৰদান হাই সৰস্বতী মোৰ বক্তব্য নহয় খণ্ডন যা ওলাংগাৰ পুত্ৰ মোৰ সন্মুখৰ পৰা আঁতৰ যা পিতা পুরা হাজার বছর তপস্যার আদনের ফল দিবি কতে তলে সাত করে প্রভু নারায়ণ এতিয়া উত্তৰৰ উপায় দিয়ক মোক উদ্ধাৰৰ ও উপায় পিতা খন পুত্ৰ সত্য যুগত ব্ৰহ্মীমান নামে ৰজা হৈ শতাধিক ৰমণীক বিবাহ কৰাই সাংসাৰিক জীৱন কৰিবি যাপন তেতা যুগত ৰাজ্য কুলত জন্ম গ্ৰহণ কৰি ৰাজ্যৰ কন্যাক বিবাহ কৰাই মোৰ সৃষ্টিৰ ভাৰসাম্যতা সেই যুগত মোৰ পৰিচয় হ'ব ৰাজ্য দ্বাপৰ যুগত গৃহ খণ্ডৰৰ ঘোষণা কৰি কুৰুক্ষেত্ৰৰ ৰণৰ শেষত মুক্তি লভিবি
সেই যুগত মোৰ পৰিচয় হ'ব অকণি হৰি যুগত বছৰ বছৰ ধৰি হৰিনাম শ্ৰৱণ কীৰ্তন কৰি মনৰ হস্ত জ্ঞান লাভ কৰিব পাৰিছে পিতা আপোনাৰ আজ্ঞা মই নতশিৰে কৰিম পালন কিন্তু কিন্তু শুনা পিতা যাবৰ সময়ত পুত্ৰৰ ব্ৰহ্মহাপ মই তোমাক আজি হত্যা তুমি চিৰদিন মানৱৰ অপত্য হৈ যাবা। তোমাৰ নামত নহ'ব কদাপি হত্যা উচ্চাৰণ। পুত্ৰ কি কাম কৰিলে কিয় এনেকুৱা পাপ কৰিলে প্ৰধান হায় হায় দুখত মই অন্ধকাৰত দম খালো পিতা দাদা পিতা কেনে ব্ৰহ্মহাপ কিয় ধৰিলে প্ৰদান আপুনি কৰি আছে কি তোমাৰ বেদবাদ্যৰ ভূমিত কৰি আছে কি প্ৰভু দেৱৰীকে ভোলানাথ মোৰ তোক মাৰ্জনা কৰিব বিপদৰ সময়ত দেখা পোৱাৰ বাবে মোৰ জীৱন সাৰ্থক পিতাই মোক ব্ৰহ্মক কৰিলে প্ৰদান তিনি চোখ ধৰিবই আগামী জীৱন যাপন কৰিব লাগিব প্ৰভু এইহেতু পুত্ৰই মোক ব্ৰহ্মহাপ কৰিলে প্ৰধান চিৰদিন মই মানৱ সমাজত নাথাকিব মৰি যাব পূজা পাতলে যাগ যজ্ঞ ভীষণ ব্ৰহ্মহাপত মই পতিত হলো এইবিলাক সকলো বিধিৰ লিখন মহাপলয় আছো পুত্ৰ আমি নিজেই মহাপলয় পৰিদৰ্শক নাৰদৰ ব্ৰহ্মসাৰ বাবে খণ্ডন কৰিব পাৰিম কিন্তু প্ৰজাপতিৰ ব্ৰহ্মসাপ চিৰদিন থাকিব ধৰা প্ৰভু মোৰ অপৰাধ মাৰ্জনা কৰিব প্ৰভু ভয়তত্বই সকলোবোৰ পেট হৰণ কৰি লৈ গৈছে মহাপ্ৰলয়ৰ সময়ত সি সেইবোৰলৈ মহাগণত তোক মাৰি থাকিব গতিকে প্ৰভু
বেচারা গরু প্রজাপতি আমার অবচেষ্টা বিফল হল অহরে বেধাস্ত হরণ করিলে প্রভু মই মনে মহাপাতকে আপোনাৰ বাক্য মই ৰক্ষা কৰিব নোৱাৰিলো মই এতিয়া অজ্ঞানিত পৰিণত হলো প্ৰভু মই এতিয়া অজ্ঞানিত পৰিণত হলো প্রজাপতি এইবিলাক সকলো ভাগ্যৰ লিখন কোনেও খন্দাব নোৱাৰে আজি পৃথিৱীৰ পৰা লক্ষ্মী মাৰ শাস্ত্ৰবিদ মাৰদু দক্ষচিত হল সেয়েহে এনেবোৰ বিপদে আগুৰি ধৰিব যেনে তেনে বেদশাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব আমি কৰ্তব্যত আগবঢ়া ভাল হ'ব বেদশাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব নহলে মানৱ সমাজ জ্ঞানৰ পৰা বঞ্চিত হ'ব প্ৰজাপতি প্ৰভু আমি সত্যব্ৰত ৰজাৰ ওচৰলৈ আহিছিলোঁ পিতা পুত্ৰ তৰ্ক শুনি আমি এইখিনি পালোঁ হোৱা ঘটনা হৈ গ'ল তাত ভাবি থাকিব কোনো প্ৰয়োজন নাই ভাৰ্য লক্ষ্মী নাই কিন্তু আমাৰ লগত সৰস্বতী আছে মই অনুতপ্ত দুখ কাৰো নাই দেৱী সকলো ভাগ্যৰ লিখন আজি সন্তে নাৰদৰ বিধ্বস্ত তুমি কৰিবা আজি বীৰাবলী নামে তুমি সভা কৰিছা আমি আহিলো আপোনাৰ নিজ কৰ্তব্যত সমগ্ৰ হয় প্ৰভু বল প্ৰভু বল আয়ু ও হরি হরি প্রবেক্ষয় অভাজে রাধিমায় বতে আরে নয়নাহে সোনে দেবী অতি হরে নয়না সরে দেবী অতিথি
আরে রাম রাম মুখী ও কভা হরে রাম নাম মুখী ও লৰিছে সঘনে কিবা যেন অমংগলৰ ৰাগ জাননী হৈছে অনুমান দিনতে শিয়াল কুকুৰবোৰে অৰ্চনা কৰিব ধৰিছে নিশ্চয় ৰাজ্যত কিবা অমংগল হৈছে যাওঁ পলম নকৰি স্বামীৰ ওচৰলৈ যাওঁ স্বামী স্বামী দিনে দিনে পৃথিৱী অধৰ্মৰ ফালে গতি কৰিব ধৰিছে নিতে নিতে নতুন ঘটনাৰ প্ৰবাহে চাৰিওফালৰ পৰা গ্ৰাস কৰিব ধৰিছে অনাবৃষ্টি আৰু বিনাময় বজ্ৰপাত এইবিলাকৰ কিবা কাৰণ ভাবি পাইছে নে বন্তিবৰ কোনোবাই যেন মই কয় হুদুৰৰ পৰা সত্যব্ৰত তোৰ ৰাজ্য ধ্বংস হ'বলৈ আৰু বেছি সময় নাই তোৰ ৰাজ্য ধ্বংস হ'বলৈ আৰু বেছি সময় নাই চতুর্দিকে কেবল হাহাকার ধ্বনি শুনিবলৈ পোৱা গৈছে মোৰ মন্দিৰৰ নবাকা নিজে নিজে বাজিব ধৰিছে দিন ৰাতি একাকাৰ কৰি চাৰিওফালে পদক্ষেপ কৰি ৰাজ্যময় কৰিছো শাসন তথাপি সকলোৰে মনতে এটাই ভাৱ হৈছে উদয় কিবাতে মহাপ্ৰলয় হৈ পৃথিৱীখন গ্ৰাস কৰিব শুনক মন্ত্ৰীবৰ দিন দুপৰতে কেনেকৈ শিয়ালবোৰে আৰাও কৰিব ধৰিছে মন্দিৰৰ ধৰ্মধ্বজাৰ ওপৰতো সকল ভৰে মাংস পিণ্ড লৈ টনা আজোৰা কৰি ধৰ্ম মন্দিৰ একেবাৰে কলঙ্কিত কৰি পেলাইছে এনে অমংগলৰ আগজননী দেখি কিয় প্ৰজাসকল নীৰৱ হৈ আছে ইয়াৰ উপায় দিয়ক মন্ত্ৰীবৰ মোক ইয়াৰ উপায় দিয়ক ভগৱানক চিন্তা কৰাৰ বাদে অন্য উপায় নাই মহাৰাজ অমংগল খণ্ডনৰ বাবে মহাযজ্ঞ কৰাটো ভাল হ'ব এনে অমংগলৰ সময়তো মই যজ্ঞ কেনেকৈ সমাধান কৰিম আৰু যজ্ঞলৈ আহিবই বা কোন মহাৰাজৰ জয় হওক মহাৰাজৰ জয় হওক মহাৰাজৰ জয় হওক কোন আপোনালোক দেখত সুন্দৰ ব্ৰাহ্মণ যেন হয় অনুমান দয়া কৰি আসন গ্ৰহণ কৰক আসন গ্ৰহণ কৰিবলৈ আমাৰ হাতত সময় বৰ নাকৰ মহাৰাজ আমি বৰ বিপদত পৰিছো মহাৰাজ আমাক ৰক্ষা কৰিব পাৰিব সেই আমি আলৈ হে দিছব মই একো বুজিব পৰা নাই চাৰিওফালে কেৱল বিপদৰ আগজননী দেখি মই বৰ দিশহাৰা হৈ পৰিছো মহাৰাজ পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হৈছে তাৰ ফলস্বৰূপে দেশত মাৰি মৰক অকাল দুৰ্ভিক্ষই দেখা দিছে প্ৰজাৰ মনত অকৰো শান্তি নোহোৱা হৈছে মহাৰাজ
সেয়েহে আমি মহাযজ্ঞ আৰম্ভ কৰিব খুজিছো। সেই দৃশ্য ময়ো অহৰ্নিশে দেখিবলৈ পাইছো নিজবন। ৰাজ্যৰ চাৰিওফালে প্ৰজাৰ হাহাকাৰ ধৰি ময়ো শুনিবলৈ পাইছো। কিন্তু মহাৰাজ, মহাযজ্ঞ আৰম্ভ কৰিব খোজোতেই লাগিল নহয় খেলি মেলি। জল দেৱতাই সংকাৰ কৰি কৈ গ'ল, এটা বস্তু সাগৰত দান দিলে বোলে যজ্ঞ সমাপন কৰিব পাৰিব। পিছে মহাৰাজ, ইয়াত ধন সোণৰ কোনো প্ৰয়োজন নাই। হে নিজবন, আপোনালোকে যজ্ঞ আৰম্ভ কৰক। মোৰ ৰাজ্য অপকাৰৰ কাৰণে আপোনালোকে যজ্ঞ পাতিব। গতিকে যিদানেই নহওক তাক মই মুক্ত হস্তে কৰিম প্ৰদান। যদি নিজ প্ৰাণো দিব লাগে তথাপি সদায় প্ৰস্তুত আছো মই। মহাৰাজ, জল দেৱতাৰ দানৰ কথা শুনি আমাৰ গাৰ নোম ডাল ডালকৈ শিয়ৰি উঠিল। মহাযজ্ঞৰ কথা বাদেই দিছো। পিছে কি হ'ল নিজবন? ভাগি পাতি কওক। মই বৰ অতিষ্ঠ হৈ পৰিছো। জল দেৱতা আছে সংকাৰ তুলি সত্য ব্ৰত ৰজাই বোলে সেই দান কৰিব পাৰিব। সেয়েহে মহাৰাজ, আমি কোনো বিলম্ব নকৰি ইয়ালৈ হে নিজবন, আপোনালোকে যজ্ঞ আৰম্ভ কৰক। মোৰ ৰাজ্য অপকাৰৰ কাৰণে আপোনালোকে যজ্ঞ পাতিব। গতিকে যিদানেই নহওক তাক মই মুক্ত হস্তে কৰিম প্ৰদান। যদি নিজ প্ৰাণো দিব লাগে তথাপি সদায় প্ৰস্তুত আছো মই। আমি জানো মহাৰাজ, আপুনি পৃথিৱীজন দানী মহান পুৰুষ। আপুনি ধন সোণ ঐশ্বৰ্য বিভূতিৰ সৈতে নিজ প্ৰাণ দিবলৈ কুণ্ঠাবোধ নকৰে। পিছে মহাৰাজ, আমি যি দান বিচাৰি আহিছো ইয়াৰ এটাতো নপৰে। সেয়েহে মহাৰাজ, দান দিবলৈ ওলোৱাৰ আগতে আপুনি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। হয় মহাৰাজ, প্ৰতিজ্ঞাবদ্ধ। মহাৰাজ, মই আগতেই কৈছিলো নহয়, আপুনি ভাবি চিন্তিহে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে। মন্ত্ৰীবৰ, দেশৰ চাৰিওফালে ঘোৰ মহাপ্ৰলয়ে আগুৰি ধৰিছে। বিপদ খণ্ডনৰ বাবে ঋষিমুনিসকলে মহাযজ্ঞ আৰম্ভ কৰিব খুজিছে। সত্যবত জানি ৰজা বুলি ত্ৰিজগতে জানে। তেনেস্থলত মই ব্ৰাহ্মণসকলক কিমতে বিমুখ কৰো। মহাৰাজ, মই আগতেই কৈছিলো নহয়, আপুনি ভাবি চিন্তি প্ৰতিজ্ঞাবদ্ধ হ'ব। মন্ত্ৰীবৰ, আপুনি ৰাণীক ৰাজসভালৈ মাতি আনক। মই ৰাণীক কেনেকৈ ৰাজসভালৈ মাতি আনো? মন্ত্ৰীবৰ, কষ্ট নকৰিব। আপুনি সত্যবতৰ মহামন্ত্ৰী। ৰজাৰ আদেশ নতকিলে পালন কৰিবই লাগিব। মন্ত্ৰীবৰ পালন নকৰিব। ধন্য মহাৰাজ, আপোনাৰ দান পৃথিৱীত চিৰযুগমীয়া হৈ থাকিব। পৃথিৱীত চন্দ্ৰ সূৰ্য যিমান দিন থাকিব সিমান দিন ৰাজা তোমাৰ এই দানৰ মহিমা তিৰুলোকত অবিৰতভাৱে প্ৰচাৰ হ'ব ৰাজন। স্বামী, অসমৰ পিছে ৰাজসভালৈ মাতি পঠালে। মোক দেখি আপুনি তলমূৰ কৰি আঁতৰি গৈছে যে, মোৰ কিবা দুখ হ'ল নেকি? ৰাণী, স্বামী, অপদাৰ্থ ৰজা মই, পাৰা যদি মোক অভিশাপ দিয়া। স্বামী, মই একোকে বুজিব পৰা নাই। আপুনি কিয় ইমান উত্ৰাৱল হৈ আছে? মন্ত্ৰী ডাঙৰীয়া, মহাৰাজৰ কি হৈছে? মহাৰাজৰ এনে অৱস্থা দেখি মোৰ বুকু ভাগি গৈছে। মন্ত্ৰী ডাঙৰীয়া, আপুনি নিমাত কিয়? আপোনালোকৰ এনে অৱস্থা দেখি মই বৰ অস্থিৰ হৈ পৰিছো। স্বামী, মহাপাতকী মই, পাৰা যদি মোক অভিশাপ দি ভস্ম কৰা। স্বামী, আপোনাৰ কি হৈছে? ৰাণী, মহাৰাজে কথাটো ক'বলৈ টান পাইছে। সেয়েহে মই কওঁ শুনা। ৰজাৰ প্ৰতিজ্ঞা তোমাৰ ওপৰত। তুমি যদি ৰজাৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰা তেতিয়া মহাৰাজ মহাপাপৰ পৰা মুক্ত হ'ব।
মোৰ স্বামী কি সত্যত আবদ্ধ হ'ব লগা হ'ল যাৰ প্ৰকাশ কৰিব নোৱাৰি ধন সোণ ৰাজ্যৰ অচৈত্য বিভূতি সেইবোৰ একো নকয় ৰাণী। সেইবোৰ নহয়। গোটেই পৃথিৱীখন পৰিস্থিতি পৰিছে। পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব। শনিৰ কুপদৃষ্টিৰ পৰা ৰক্ষা পোৱাৰ হেতুকে সাগৰৰ পাৰত এক মহাযজ্ঞ আৰম্ভ কৰিব খুজিছে। কিন্তু জল দেৱতাই যি ঘোষণা কৰিলে সেই ঘোষণাখনিয়েই মহাৰাজৰ ওচৰত দান ভিক্ষা মাগিবলৈ এইদান আপোনালোকে মহাযজ্ঞৰ বাবে ভিক্ষা কৰিলে মহাৰাজ সত্যত আবদ্ধ হ'ব লগা হ'ল শুন ৰাণী, জল দেৱতাৰ ইচ্ছা যজ্ঞ কৰা স্থানত এগৰাকী ৰাজগুণ থকা সুলক্ষিনী নাৰীক জলত নিক্ষেপ কৰিব লাগিব। সেয়েহে যজ্ঞ আৰম্ভ কৰিব পাৰিব। সেয়েহে এই ৰাজ্যৰ ৰাণীক ভিক্ষা মাগিব। ৰজা প্ৰতিজ্ঞাবদ্ধ। ৰজাই প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ অপাৰগ হৈছে। স্বামী আপুনি মোক প্ৰতিজ্ঞা কৰি বিষত জান দিবলৈ ওলাইছে মই আপোনাৰ প্ৰতিজ্ঞা ভংগ কৰি ঘোৰ মহাপাপত লিপ্ত হ'বলৈ নিদিওঁ দুখ নকৰিব স্বামী মোৰ প্ৰতি নিয়তিৰ এনে বিধান মানিবই লাগিব মহাৰাজ, বৰ মৰম হৈছে, আমাক দান দিয়ক, নহ'লে এতিয়া ব্ৰাহ্মণে ব্ৰহ্মহপ কৰিব প্ৰদান। শান্ত হওক দ্বিজবৰ ব্ৰহ্মহপৰ নাই প্ৰয়োজন মহাৰাজ যেতিয়া প্ৰতিজ্ঞাবদ্ধ মহাৰাজৰ মোৰ ওপৰত কোনো চৰ্ত নাই মোক লৈ বলক মন্ত্ৰী ডাঙৰীয়া মহাৰাজক আপোনাৰ ওচৰত অৰ্পণ কৰিলো ৰাণী নোলাই মোৰ মুখৰ পৰা এই ৰাজ্যৰ ৰাজলক্ষ্মী যেতিয়া এই ৰাজ্যৰ পৰা আঁতৰি যাব নিশ্চয় এই ৰাজ্যত ঘোৰ অমংগলে ঘেৰি ধৰিব অমংগল নহয় মন্ত্ৰী ডাঙৰীয়া নিশ্চয় ৰাজ্যলৈ শান্তি ঘূৰি আহিব অনাবৃষ্টি মাৰি মৰহ সকলো দূৰ হ'ব বলক ব্ৰাহ্মণ পলম কৰাৰ নাই প্ৰয়োজন স্বামী নহয় ৰাণী, মহাৰাজো আমাৰ লগত যাব লাগিব। মহাৰাজে তোমাক ফুল চন্দন পিন্ধাই পানীত নিক্ষেপ কৰিব লাগিব। আমি মন্ত্ৰপাঠে কৰিম নোৱাৰো ব্ৰাহ্মণ নিজ হাতে নিজ পত্নীক মই জল দেৱতাক অৰ্পণ কৰিব নোৱাৰো মন্ত্ৰী ডাঙৰীয়া মহাৰাজ সত্যৱতৰ ভাগ্য চক্ৰ আছে নিয়তিৰ কৰাৰ গ্ৰহতো সোমাই পৰিল নাৰীৰ লগতে নিশ্চয় মোৰ মৃত্যু হ'ব গতিকে আজিৰ পৰা ৰাজ্যভাৰ আপোনাকে কৰিলো অৰ্পণ নাই মহাৰাজ মহাৰাজ, বৰ মৰম হৈছে। বলক ৰাণী রাধে নয়া চিত্রগান ধীরে সাদি যাই আরে সগে সাদে হয়তো যেন হরে রবে সদে হয়তো যেন
প্রায় আরে কত পেদি গয়া সে ভাগন কইনা আরে অবসাহ মাঝে ডাকি গোদাবরী হোনা আরে অবসাহ মাঝে ডাকি হরি হরি গোলা ও হরি ওয়ারে বৈসারূপ হরি প্রভু তারে পুস্তক পদ এত কত ওয়ারে জানি চর লোকে আরে পাত লোক তাকি রাগ সরি বিষ্ণু রব রব ভক্ত অতি প্রেম ভালরে বিষ্ণু রব রব ভক্ত অতি প্রেম ভালরে
সকলক সংকটৰ পৰা ৰক্ষা কৰে। হে জগতগুৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মোক কোটি কোটি প্ৰণাম কৰিব গ্ৰহণ। মোক ধন সোণ ঐশ্বৰ্য বিভূতি এইবোৰ মোক একোৱে নালাগে, লাগে মাথো আপোনালোকৰ সেৱা। কি আশ্চৰ্য! বিশাল জলধাৰাৰ মাজত ইমান অতিকায় মৎস্যবোৰ কোনোদিনে দৰ্শন হোৱা নাই। এয়া মৎস্য হ'বই নোৱাৰে। নিশ্চয় প্ৰভু নাৰায়ণে এই ৰূপ ধাৰণ কৰি মোক কৰিছে চালনা। হে প্ৰভু ৰক্ষা কৰা, দাসক তোমাৰ। নমো নমো নারায়ণ অগতির গতি সংকটত দেখা দিয়া তুমি লক্ষ্মীপতি। তুমি ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বর চৰাচৰ জগতৰ তুমি হে ঈশ্বৰ। হে প্ৰভু দয়াময়, মোক আপোনাৰ পৰিচয় দি মোৰ জীৱন সাৰ্থক কৰক। প্ৰকৃততে যদি আপুনি কোনোবা দৈত্য তেন্তে মোক সক্ষম কৰক। হে মহাজ্ঞানী সত্যব্ৰত, প্ৰভু আমি তোমাক আকৌ পৰীক্ষা কৰিম। প্ৰভু কিয়নো আপুনি মৎস্যৰূপ ধাৰণ কৰিব লগা হ'ল? শুন ৰাজা সত্যব্ৰত, প্ৰভু আজি কাল ৰাতি, আজি শেষ ৰাতিতেই পৃথিৱীত সৃষ্টি হ'ব মহাপ্ৰলয়। আৰু মহাপ্ৰলয়ত কোনো জীয়াই নাথাকিব। আৰু লক্ষ্মীয়ে মহাদৈত্য সৃজন কৰি আমাৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছে। সি ইতিমধ্যে চাৰিবেদ হৰণ কৰিছে। সি মহাপ্ৰলয়ৰ সময়ত মহাসাগৰত ডুব পৰি থাকিব। তাক তাৰে একে আকৃতিৰ প্ৰাণীৰ হাততে মৃত্যু হ'ব। সেয়েহে আমি তাৰ ৰূপ ধাৰণ কৰি চাৰিবেদ উদ্ধাৰ কৰিম। প্ৰভু এই মহাপ্ৰলয়ত আমি জীয়াই থাকিম কেনেকৈ? শুন ৰাজা সত্যব্ৰত, প্ৰভু মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে আগে তোমালোকৰ কাষলৈ এখন ডাঙৰ নৌকা পঠাই দিম। তাত তোমালোকে তৰুতীৰ্ণ পশু পক্ষী আদি যি পোৱা সেই নৌকাখনত পিছৰ কল্পৰ বাবে স্বজন কৰিবলৈ তুলি ল'বা। আৰু মহাপ্ৰলয় 7 দিন আৰু 7 ৰাতিলৈকে চলি থাকিব। আমি হয়দৈত্যক বধ কৰি তোমালোকৰ কাষলৈ আহিম। আৰু আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা। সেই শিঙত তোমালোকৰ নৌকাখন বাঘপিয়ে মেৰাই ৰাখিব। আৰু 7 দিনৰ পাছত পৃথিৱী শান্ত হ'ব। তুমি আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব পাৰিম। যোৱা ৰাজা নকৰিবা সংশয়, বিপদত আমাক কৰিবা স্মৰণ। ভাল প্ৰভু।
বিহন গৰ্জন কৰি সাগৰৰ পানী আহিবলৈ ধৰিছে। যেনে তেনে চাৰিবেদ ৰাখিবই লাগিব। যাওঁ মই এই বেশাস্ত্ৰ সাগৰৰ কুমাৰ স্থানত লুকুৱাই ৰাখোঁগৈ। ও হরি হয় বাধ রূপে প্রভু দিদাদরি সদয়ারে দুষ্ট পদা শিবকে তুমি নারায়ণ পুস্তকদা শিবকে তুমি নারায়ণ ভয়ঙ্কর রূপ ধরি ভৈদায় তারে রাম হরি গুণা সর্ব জন রাম হরি গুণা সর্ব জন ক'ত যাবি আজি দৈত্যৰ ওচৰত? তোক বধিবৰ হেতু মোৰ অৱতাৰ। চাৰিবেদ মোৰ হাতে কৰ অৰ্পণ। নতু তোৰ আজি মিলিব মৰাই। ক'ত তই? এতিয়াও বুজা নাই তই বৰ পৰাক্ৰম। যুদ্ধ কৰিব লাভ। মতে রদ ভৈরা অতি ভয় করে অতি মধুকর দেখা দেখা সর্বজন ঈশ্বর বাবাজি গলুকে ডাকি হরি হরি বোলা হরে বাবাজি গলুকে ডাকি হরি হরি বোলা হরি
প্ৰজাপতি প্ৰভু শূলপাণি আৰু সত্যব্ৰত প্ৰভু বৰ কষ্টৰ মাজেৰে বেদ উদ্ধাৰ কৰিল। প্ৰজাপতি প্ৰভু এই শাস্ত্ৰ আপুনি ভালকৈ কৰিব। ভাল প্ৰভু